ফেটি মুখখন ডাঙৰ মানে মস্ত ডাঙৰ ফেটুলা নেকি হে ফেটুলা নেকি ফেটুলা তো নেকি কিন্তু ইয়াতে চৰাই পলি আছে গ্ৰিপটো চাওক কালাৰটো বহুত ধুনীয়া গ্ৰে থাকে স্নেক হয় আৰু এইটো মেডলি ভানা মাছ সামান্য বিষাক্ত সাপ আৰু এই সাপটো বিশেষকৈ ৰাতি ওলাই নিশাচৰ সাপ হয় এইটো গ্ৰে কেট স্নেক বুলি কয় আৰু এইটো নিশাচৰ সাপ ৰাতি এই সাপটো এক্টিভ হৈ থাকে দিনত এইটো একদম এক্টিভ নহয় আৰু ই বেছিকৈ মানে চৰাই পোৱালি বা কুকুৰা পোৱালি এইবিলাক খায় তলত মানে প্ৰায় নানামে যেতিয়া ইয়াত কিবা এটা প্ৰব্লেম হয় তেতিয়াহে ই উপায় নাপালে তলত নামে এতিয়া আমি এইটো ৰেস্কিউ কৰিম এইটো টিঙাৰী ষ্টেডিয়ামত ওলাইছে এইটো বহুতে আকৌ মানে সৰুকৈ এনেকৈ কাবৰা কাবৰি দেখি পেলাই মানুহে ভাবে কি এইটো হেৰি বুলি ভাবে অজগৰ পোৱালি ক'ত আনিব এতিয়া এইখিনি জংঘলতে এই জংঘলতে থাকে এইটো জংঘলত থকা সাপ এইবিলাক মানে আচলতে কি জংঘলবিলাক আজিকালি মানুহে কাটি দিছেতো প্ৰায় সেইটো কাৰণে সাপবিলাক আহিছে এতিয়া নৰ্মেলি কি হ'ল আমাৰ গাঁৱৰ মানুহে এনেকুৱা সাপ দেখাই নাই ধোঁৱা সাপ বুলি প্ৰথমে ভাবিছিলোঁ নাই এইটো ভুলৰ কেতিয়াও নাযাব আৰু ইয়াতে আৰু ইয়াৰে প্ৰজাতি বহুতকেইটা আছে কিন্তু দেই হাইকেটৰ প্ৰজাতি বহুতকেইটা আছে এটা আছে গ্ৰে কালাৰ হাইকেটটো এইটো আপুনি ধৰা বুলি আহিব এইটো মই ফাৰ্ষ্ট ৰেস্কিউ কৰিছিলোঁ এইটো ময়ো ধৰা বুলি ভাবিছিলোঁ প্ৰথমতে যেতিয়া মই দূৰৰ পৰা দেখিলোঁ যেতিয়া মই মানে যেতিয়া সাপটো ৰেস্কিউ কৰিব গ'লোঁ তেতিয়াহে গম পালোঁ নহ'লে মই তাকে ভাবিছোঁ যে ধৰা সাপ কেনেকৈ ওপৰত উঠিলে সেইটোৱেতো মই কনফিউজ যে ধৰা সাপটো মানে কেনেকৈ উঠিলে ধৰা সাপ কেতিয়াও ওপৰত নুঠে তাৰপিছত মই এনেকৈ গম পালোঁ যে নহয় গ্ৰে মানে এইটো গ্ৰে কালাৰ হাইকেটটো ইয়াৰ বাঁহখিনি আছিলে ইমান মস্ত হয় ডাঙৰ কি চৰাইছিলে পুৰা খুটি আছে মানে পিঠিটোত তাৰপৰা সি মানে ভিতৰত বাঁহটোত এনেকুৱা হেৰি ডাঙৰ বাঁহৰ গাঁঠি য'ত থাকে যে তাতে পোৱালিটো হেৰি কৰিছিলে আৰু পোৱালিকেইটা খাই দিলে আৰু তাৰ দুদিনমানৰ পিছতে এবাৰ হেৰি কৰিছিলে নহয় এই কাম কৰা মানুহখিনিয়ে এইখিনি মানে তাত এই জেগাটো মানে চেঞ্জ কৰে বেলেগ জেগালৈ বাঁহখিনি নিছিলে তেতিয়া এবাৰ ওলাইছে বহুত ডাঙৰ হয় মোৰ ইউটিউব চেনেল আছে বাৰু ৱাইল্ড লাইফ ৰেস্কিউ ব্লগ বুলি সেইটো আপুনি চাই ল'ব এইটো থাইকেট স্নেক আছিলে আৰু এইটোকে নিশাচৰ এটা সাপ হয় আৰু এতিয়া আমি এইটো ৰিলিজ কৰিব আহিছোঁ আমি ৰিলিজ কৰিছোঁ এইটো এনেকৈ বগাই যাওঁ কিদৰে বগাই যায় বগাই যোৱা এয়া মই চিটডাল আঁতৰাই দিছোঁ গ্ৰিপটো চাওক
ধুনীয়া দৃশ্য আপোনালোকে দেখি আছে কিদৰে উঠি গৈ আছে সুন্দৰভাৱে আমি মুকলি কৰি দিলোঁ এই সাপটো নিশাচৰ হয় ৰাতি বিশেষকৈ খাদ্যৰ সন্ধানত এই সাপটো ওলায় কেতিয়াবা খাদ্যৰ সন্ধানত আহোঁতে মানুহৰ ঘৰত সোমাব পাৰে যেতিয়া ঘৰত সাপ সোমায় তেতিয়া আপোনালোকে কেতিয়া সাপটো নামাৰিব আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব কিছু সময় আপোনালোকে ধৈৰ্য সহকাৰে সাপটো চাই থাকিব আমি আহি পোৱালৈকে সেইটো আমি অনুৰোধ জনাওঁ ফেনাইল কেতিয়াও নিদিব বা কেৰাচিন তেল কেতিয়াও সাপটো গাত নিদিব সকলোৰে এই পৃথিৱীত জীয়াই থকা অধিকাৰ আছে এই পৃথিৱীখন কেৱল মানুহৰ নহয় প্ৰত্যেকটা জীৱ জন্তু প্ৰত্যেকটা চৰাই চিৰিকটি তো সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায়